আৰু আমি ইতিমধ্যে মই বিষয়টো উল্লেখ কৰিছোৱে আৰু কোভিডৰ কাৰণে যেনে ধৰণৰ এটা পৰিবেশ আমাৰ সকলোৰ বাবে নতুন এটা পৰিবেশ সময় পাৰ হৈ গৈ আছে কিন্তু ছাত্ৰ-ছাত্ৰীসকল বিশেষ অসুবিধাত পৰা দেখিবলৈ পোৱা গৈছে আৰু বিশেষকৈ ইউএছটিএমে বিভিন্ন ধৰণৰ কিন্তু উপায় আপোনালোকে দি আহিছে আৰু আমি একেবাটাও খণ্ড কৰিছো আপোনালোকৰ লগত গতিকে আমি বিভিন্ন কথা ইতিমধ্যে গম পাইছে আমাৰ ৰাইজে কিন্তু বিশেষকৈ দ্বাদশ শ্ৰেণীৰ পিছত ছাত্ৰ-ছাত্ৰীসকলে কি পঢ়িব কোনটো দিশত নিজকে লৈ যাব নিজৰ কেৰিয়াৰটো কেনেকৈ ঠিক কৰিব আৰু লগতে ডিগ্ৰী হয় গতিকে এইটো বিষয়ত আপোনালোকে ইউএছটিএমে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে কি আছে আমি আজি বহলভাৱে কথা পাতিম কিন্তু প্ৰথমে কি ক'ব ঠিক আছে প্ৰথমতে কওঁ সবে কৈ আছে যে আমাৰ যেটো পেণ্ডেমিকৰ কাৰণে এটা আমি কৈছো যে অপৰচুনিটি মই পজিটিভলি ক'ব খোজো পেণ্ডেমিকটো আমাৰ যে অপৰচুনিটি বঢ়াইহে তুলিছে আমাৰ কাৰণ যেহেতু আমাৰ এতিয়া আমি কম পাৰো আমি সবে ঘৰত আছো ঘৰত থাকি পিনি আমি বহলভাৱে দেখিব বিচাৰিছো আমি কাৰণ ইয়াত থাকি পিনি আমি এতিয়া গুৱাহাটীত থাকি আমেৰিকাৰ এখন ইউনিভাৰ্চিটি আমি এটা ডিগ্ৰী ল'ব পাৰো আমি তেওঁলোকৰ পৰা এখন সাৰ্টিফিকেট কোৰ্স ল'ব পাৰো ইমান আমাৰ কাৰণে এতিয়া অপৰচুনিটি খুল খাই গৈছে সো এই ক্ষেত্ৰত আমি of course আমি ইউএছটিএমে বহুতখিনি পদক্ষেপ লৈছো ষ্টুডেন্টৰ কাৰণে আমাৰ যেহেতু কোৰ্সখিনি আছে তাৰ উপৰি আমি ষ্টুডেন্টৰ আমাৰ এটা কাউন্সেলিং সেল আছে কেৰিয়াৰ গাইডেন্সৰ সেল আছে আমি তাত থ্ৰুদি ষ্টুডেন্টখিনি কাউন্সেলিং দিয়াৰ ব্যৱস্থা কৰি আছো তেওঁলোকৰ কেৰিয়াৰ অপৰচুনিটি কাৰণে কি অপৰচুনিটি খুল খাই গৈছে এতিয়া আজি ডেটত তাৰ বিষয়ে আমি বহলভাৱে আলোচনা কৰিম আমাৰ এক্সপাৰ্ট জয়নুল ছাৰ আৰু দীপাংকৰ দত্ত ছাৰ আছে আমি সেইখিনি বিষয়ে আলোচনা কৰিম তাৰ আগতে মই কওঁ যে আমি যেহেতু এটা এনেকুৱা এটা পৰিৱেশ হৈছে ষ্টুডেন্ট পেৰেণ্টছে ভাবি আছে আমাৰ কি হ'ব বাচ্চাবোৰ আমাৰ চবফালে এক্সাম কেনচেল হৈছে আমাৰ মাৰ্কিং চিষ্টেম চেঞ্জ হৈছে গোটেইখিনি এটা মানে কেঅছ এটা পৰিৱেশ কিন্তু মই ভাবো আমি তাত পজিটিভ চেঞ্জটো ল'ব লাগে যে আমাৰ কাৰণে আমি এইটো ভাবিব লাগে যে আমাৰ কাৰণে বস্তুবোৰ বহলকে নতুনকে খুল খাই গৈছে যেনেকৈ আমি ক'ব পাৰো যেতিয়া আমাৰ অনলাইন ক্লাছ ষ্টাৰ্ট হৈছিলে লকডাউনৰ সময়ত তেতিয়া আমি সবে ভাবিছিলো কি হ'ব আমাৰ এতিয়া অনলাইন ক্লাছ কেনেকৈ কৰিব আমাৰতো একো ফেচিলিটি নাই আমি আমাৰ টিচাৰ সকল ট্ৰেইন নহয় আমি আমাৰ ষ্টুডেন্টৰ কেৰিয়াৰ লছ হ'ব নেকি ইয়াৰ লছ হ'ব নেকি কিন্তু আলটিমেটলি দেখা গ'ল যে আমি সকলোৱে এডপ্ট কৰি ললো সেই টেকনিকখিনি আমি এতিয়া এনেকৈ গৈ আছো যে আমি এতিয়া অনলাইন ক্লাছৰ কাৰণে অৱস্থ আমাৰ ষ্টুডেন্টৰ স্মুথলি ক্লাছ কৰি আছে টিচাৰসকলো ট্ৰেইন আমি গোটেইখিনি আৰু এটা ভাবো কোৱালিটিও হৈছে যোনখিনিয়ে ধৰি লওক এইটো ক্ষেত্ৰত এটা পেৰেণ্টছৰো দায়িত্ব থাকে আমি তেওঁলোকে ষ্টুডেণ্টখিনিয়ে যে তেওঁলোকে সঁচাকৈ মানে আমাৰ যিহেতু আগতে কেম্পাছত থাকে বা ষ্টুডেণ্ট আমাৰ ওচৰলৈ আহে তেতিয়া আমাৰ দায়িত্ব বেছি আছিলে যে আমি তেওঁলোকক মানে 100% আমি তেওঁলোকক দিব পাৰিছিলো কিন্তু এতিয়া পেৰেণ্টছৰ দায়িত্ব বহুত আছে সেইটো ক্ষেত্ৰত সো পেৰেণ্টছসকলে চাব লাগে কিন্তু যোনে চিৰিয়াছলি অনলাইন ক্লাছ কৰি আছে বা চিৰিয়াছলি তেওঁলোকৰ এই যোনখিনি আমি কওঁ যে মানে পেণ্ডেমিকক যোনখিনি মানে সহজ অৰ্থত ভালকে ইউটিলাইজ কৰিছে মই ভাবো তেওঁলোকৰ কাৰণে কেৰিয়াৰটো এতিয়া আৰু বেছিহে ব্ৰাইট হৈ গৈ আছে হয় নিশ্চিত ৰূপত আসলতে কেৱল ইউএছটিএম বুলি নহয় এটো সকলোৰে ক্ষেত্ৰতে হ'ব অনলাইন ক্লাছ প্ৰথমতে কাৰো ইমান অভিজ্ঞতা নাছিলে আৰু ভাবিব পৰা নাছিলে যে ক্লাছত বহি যিখিনি আমি শিকিছো সেইখিনিকে আমি অনলাইনো শিকিব পাৰিম আপোনালোকে বিগত খণ্ডটো কৈছে যে আসলতে টিচাৰ সকলকো ট্ৰেইনিং দিবলগীয়া হৈছে কাৰণ সকলোৰে বাবে নতুন আৰু নিশ্চিত ৰূপত অভিভাৱকৰ দায়িত্ব বহুত বেছি কেনেকৈ ক্লাছ কৰিছে নে কৰা নাই ঘৰত বহি যেহেতু আপোনালোকৰ আধা দায়িত্ব তেওঁলোকেও পালন কৰিবলগীয়া হৈছে নিশ্চিত ৰূপত আৰু আমাৰ লগত জয়নুল উপস্থিত আছে আমাৰ লগত ৰেজিষ্টাৰ ৰিষ্ট গতিকে আপোনাৰ পৰা জানিব বিচাৰিছো কি ধৰণৰ আপোনালোকে ব্যৱস্থা লৈছে বিশেষকৈ হায়াৰ ছেকেণ্ডাৰী পিছতে কোনে ইঞ্জিনিয়াৰিং লাইনটো ল'ব নে মেডিকেলত যাব জেডব্লিউ হওক নিট হওক কিদৰে নিজকে ৰেডি কৰিব কি আপোনালোকে ব্যৱস্থা লৈছে যেহেতু পেণ্ডেমিক সিচুৱেশ্যন হয় লাষ্ট যোৱা 1.5 বছৰৰ পৰা আমি পেণ্ডেমিক সিচুৱেশ্যনত আছো তো ইয়াত প্ৰথম কথা হল ক্লাसेसবোৰ অনলাইন নট অনলি ফৰ ইঞ্জিনিয়াৰিং ফৰ হাই সেকেন্ডাৰী ফৰ স্কুল সবে ক্লাसेस অনলাইন কৰি আছে তো ইয়াত প্ৰথম কথা এইটো আহিলে যে মোৰ সেলফ ৰেসপন্সিবিলিটি কি এজ এ স্টুডেন্ট তো মই এইটো জানিব লাগিব যে পেণ্ডেমিক সিচুৱেশ্যন আছে তো মই ক্লাसेस কৰি আছো মই অনলাইন এক্সাম দিম সো মই বেছিকৈ মেহনত নকৰো ইয়া মই বেছিকৈ হাৰ্ড ওয়ার্ক নকৰো এইটো যদি আহি যায় তেতিয়া ডেফিনেটলি আই উইল নট সাকসিড যিমান এক্সাম আছে whether it is job placements IIT entrance या NIT entrance যোটো এন্ট্রেন্স হোক আপনি এন্ট্রেন্স তো দিবই লাগিব তেজ আপনি কব নোৱাৰে যে মোৰ নেটৱৰ্ক নাই या কিবা নাই যেনেকৈ এন্ট্রেন্স পাতে নিটৰ এন্ট্রেন্স হোক
JEE এন্ট্রেন্স হক দিবই লাগিব তো এক্সাম আহিবই এক্সাম তো আহিব আপনি যদি ভাল ইনস্টিটিউশনত পঢ়িব যায় ইয়া জব কৰিব যায় যিকোনো অপৰচুনিটি আছে আপোনাৰ স্কুল ইয়া কলেজৰ বাহিৰত যদি যাব লগিয়া হয় অবভিয়াসলি আপনি এক্সাম দিব লাগিব আৰু তাৰ কাৰণে আপনি এতিয়াৰ পৰা প্ৰিপাৰেচন কৰিব লাগিব এতিয়া আপুনি যেতিয়া পৰা ষ্টাৰ্ট হৈছে আমি কিছুমান ষ্টুডেন্টে ভাবিছে ইটস এন অপৰচুনিটি টু গেট গুড মাৰ্কস বাট অনলি গুড মাৰ্কস ইজ নট ইনাফ স্কিলস আর রিকোয়ার্ড ইফ ইউ ওয়ান্ট টু গো ফর জব অবভিয়াসলি স্কিলস লাগিব অনলাইন এক্সাম দিবই লাগিব আৰু তাত আপনি নেক্সট ABC অপশন না থাকে মই নিজকে প্রুভ কৰিব লাগিব আমাৰ কান্ট্ৰিত এতিয়া চাব গলে নাম্বার অফ স্টুডেন্টস ইট ইজ ভেরি হাই আমি যদি লাস্ট ইয়ার 2020 কথা পাতো নিয়ার अबाउट more than 2 lakh students appeared for high secondary exam তাৰ ভিতৰত more than 1 lakh one exact figure আছে but then also more than 1 lakh 14 or 15,000 arts to 60,000 science 40,000 commerce তো ইমানখিনি স্টুডেন্ট গৈ আছে তো সিট আমাৰ কিমান আছে অসমত এটো ভাবিব লাগিব স্টুডেন্ট যে ক্লাস 10 পাইছে ইয়া 11 পাইছে ইয়া 12 পাইছে ইট ইজ হিজ ৰেসপন্সিবিলিটি কেসুৱা বাচ্চা নহয় দিয়া পেৰেন্টছে সব জায়গাত তো ক'ব নোৱাৰিব হয় নিশ্চয় পেৰেন্টছে চাব লাগিব যে ক্লাস কৰিছে নাই ধ্যান দিছে নাই পঢ়াশনা কৰিছে নাই টাইমত হি টাইম ওয়েস্ট কৰা নাই হেখিনি তো চেক আউট কৰিবই লাগিব কেলকেতিয়া স্কুলত নাই या नॉर्मल কারিকুলামত হি নাই এতিয়া ক্লাসৰুমত নাই या ক্যাম্পাসত নাই ফ্যাকাল্টি তো এনি টাইম তাক না পায় হয় তো হেতু কাৰণে পেৰেন্টছৰ ৰোল মেজৰ ৰোল এতিয়া 70% পেৰেন্টছৰ ৰোল এতিয়া 30% ফ্যাকাল্টি উইল ডু আৰু 70% obviously স্টুডেন্ট তো কৰিবই লাগিব স্টুডেন্ট সেলফ ৰেসপন্সিবিলিটি হ'বই লাগিব যদি মোৰ সেলফ ৰেসপন্সিবিলিটি নহয় মই ফিউচাৰত কি কৰিম মই কোড এডমিশন পাম মই আইআইটিত পাম নে মই মেডিকেলত পাম কোড পাম যদি মই নিজে যদি কষ্ট নকৰো মই ভাবো যে অনলাইন এক্সাম দিলো অনলাইন মই পাস হৈ গলো but at the end কি পাবই so definitely online classes হয়েছে ধুনিয়াকে হয়েছে online classes এনেকুৱা নহয় যে online classes quality নাই আমাৰ it's a best quality আৰু in fact মই কেইটামান example দিব বিচাৰিছো এতিয়া ইয়াত আপোনালোকৰ চেনেলৰ থ্ৰু দি কিনে আমাৰ ষ্টুডেন্ট pandemic batch পাস আউট হোৱা ষ্টুডেন্ট just নাম নলওঁ মই but he cracked Oracle exam Oracle চাকৰি পাইছে এতিয়া আপুনি worldত globally Oracle is booming up software engineering ya IT field to he student মানে কষ্ট কৰি কিনে যদি Oracle পাব পাৰে from our institution private institution মই কোৱা নাই যে IIT NIT বুলি just an example সবে পাৰিব কিয় নোৱাৰিব সবে পাৰিব simple example to he নিজৰ responsibility ওপৰত ডিপেন্ড কৰে মই আগনেকে পাৰিম হেইটো কথা হ'ব নিশ্চয় আসলতে ছাত্ৰ ছাত্ৰী সকলে নিজে ভাবিবই লাগিব নহলে সময় পাৰ হৈ যোৱাৰ সব কান্দি লাভ নাই আৰু এতিয়া যি আহিছে এতিয়া উপায় নাই এতিয়া এটো পেন্ডেমিক সিচুৱেশন এটো আমি হলনি কৰি দিব নোৱাৰো কিন্তু তাৰ সমানে কিন্তু ছাত্ৰ ছাত্ৰী সকলৰ ভৱিষ্যতটো ৰৈ থাকিব নোৱাৰে গতিকে তাৰ কাৰণে শিক্ষক সকলে বা শিক্ষানুষ্ঠান সমূহে যিমানখিনি লাগে সিমান কষ্ট কৰিছে সিমানখিনি দিছে আৰু অভিভাৱকে চাই দিব পাৰিব যে কৰিছে নে কৰা নাই কিন্তু শেষত গৈ কিন্তু ষ্টুডেন্টৰ দায়িত্ব কিন্তু মানে মেইন দায়িত্বটো থাকিব ষ্টুডেন্টৰ যে তেওঁলোকে কেনেকৈ কৰিছে আৰু নিশ্চিত ৰূপত এগৰাকী যদি পাৰিছে বাকিবিলাকে কিয় নোৱাৰিব হয় আৰু ডক্টৰ দীপাংকৰ দত্ত আছে HOD অফ জুলজি USTM হয় জুলজি ডিপাৰ্টমেন্টৰ মুৰব্বী অধ্যাপক গতিকে আপুনি কি ক'ব কেনেধৰণে আপোনাৰ ছাত্ৰ ছাত্ৰীসকলক আগুৱাই নিবলৈ কি পদক্ষেপ লৈছে USTM এটো বিভিন্ন কৰি আছে আমি আৰু কথা পাতিম হয় তো বেসিক্যালি আমি চাওক এতিয়া যেটো আমি এটা অনলাইন মিডিয়ামত আহি গৈছো এটো মানে নোৱেৰ মেবি ইণ্ডিয়াটো obviously online medium asile কিছুমান কোর্সত but এনেকুৱা large scale বা completely online mode মানে forcefully মানে transfer হোৱা নাছিল simultaneously neither the students community neither the teaching community were prepared for this kind of situation আৰু এটা বস্তু আমি স্টুডেন্টসক ব্লেম দিলেও নহব টিচার ফ্যাকাল্টিকো ব্লেম দিলে নহব আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰো তেনেকুৱা ৰেডি নাছিল কমপ্লিট অনলাইন কোর্সেসৰ কাৰণে ইনফ্যাক্ট এতিয়াও তেনেকুৱা ডেভেলপ কৰিব পৰা নাই বহুত জায়গাত তো হোৱাটএভাৰ ইট ইজ difficulties ahi thakibo the positive side is that we have to move forward ami amar ji resources ase ami tar best of use kori because what mane students se ba teachers se ketiaba online medium je class lo pari interaction koribo pari Zoom Google Meet Webex Teachmeet ebilak appot mane no one would have any idea before that tabisot aji ami online exam choli ase Google Classroom through other apps through various modules through then this learning method je online method je LMS or etu eta bahut
ক্ৰুচিয়েল টাইম আহি গৈছে যে অনলাইন মডিউলত আমনে টিচাৰ্ছে গোটেইখিনি কোৰ্স সাবজেক্ট কন্টেন্ট ভিডিওস লেকচাৰ্স নোটস মেটেৰিয়েলস গোটেইখিনি আপলোড কৰি থৈ দিব পাৰে এন্ড ষ্টুডেন্টসও at their convenience they can download those things see multiple time because physical mode ever at a class hoye gole unfortunately students definitely the students miss kore teachers of kiba koy nubuje then we can again do for them multiple but yet innumerable times they can show the repeated videos this and that to enike hetu eta bahut bhal opportunity amar tat ahi goise during this pandemic situation aru মই ভাবো যেনেকে ম্যাম অলরেডি কলে ইয়াতে ডিগ্রিজ বহুত জায়গার পর আমি লব পারি অনলাইন মিডিয়ামত বিকজ ইখিনিত অনলাইন কোর্সেস বহুত জায়গাত খুলি গৈছে ফর দ্য টাইম বিং এন্ড মই স্টুডেন্টসক এখিনি কম এট দিস পয়েন্ট অফ মোমেন্ট নট অনলি ফর হাই সেকেন্ডারি এন্ড গ্রাজুয়েশন তেওঁলোকে যাতে নিজৰ ওচৰে-পাজৰে কলেজৰ খালি মানে এইম কৰি নাথাকে যাতে দে শুড লুক ফৰৱাৰ্ড ফৰ global options not only India they can look forward for global options aji bahut jagat bahut bhal bhal university teneke online courses chalu hoise for graduations for master degrees and amar high secondary kora ebar pass out hobologia jikhini students they are the future generations তেওঁলোকে যদি এটা ভাল ইনস্টিটিউটৰ পৰা গৈ ইখিনি ডিগ্ৰীজ লব পাৰে they will definitely work for the future of the country for the future of the world so ikhini so that is why mane bahut avenues ase they need to look forward we will discuss with those avenues kun kini line ot kiman kini avenues ase science arts commerce সকলো লাইনত আছে আমি এটা মানে কি conventional thought je science poile khali medical engineering no that is not the concept medical engineering or bahire bahut courses ase aru etia upcoming enoka bahut new courses ahi ase je blakor in fact prospects bc if you see the medical and the engineering they are very much saturated because the number of institutions are less especially to जिखिनि आमार सारेও जिखिनि কলে आमार appearing students passing out students and the number of institutes ইহতৰ intake capacity বহুত কম so এনেকুৱা হ'ব পাৰে যে ষ্টুডেন্টছে নিজৰ চয়েসফুল কোর্সেস না পাবো পারে এট এ পার্টিকুলার ইনস্টিটিউট বাট দে শুড নট গেট আপসেট উইথ দ্যাট দে শুড নট বি তেলো হতাশ হ'ব না লাগে বহুত এভিনিউজ আছে দে ক্যান জাস্ট লুক ফরওয়ার্ড এন্ড দোজ মানে দুয়ার খুলি যাব এনেকুৱা হেতুৱে আসলে এই দশম শ্ৰেণী হওক বা দ্বাদশ শ্ৰেণী পাস কৰাৰ পিছত এখিনি খুব মানে এটা সময় খুব ক্ৰুচিয়েল টাইম এখিনি হয় আৰু হেখিনি সময়তে ডিসিশন লব লাগিব আৰু যদি হেখিনি সময়ত মানে ৰাইট টাইমত ৰাইট ডিসিশন নললে পিছত কিন্তু এটো ভাবি লাভ নাই আৰু যেনেকৈ কৈছে আপুনি আৰু এটো আমাৰ মানে এতিয়াও সমাজত এটো আছে যে সায়েন্স পঢ়িছে মানে হয়তো মেডিকেল নহলে ইঞ্জিনিয়াৰিং ইতিমাত্ৰেও বিচাৰিবা ছাত্ৰ-ছাত্ৰীও বহুতে কিন্তু সেই এৱাৰনেছটো নাই এতিয়া যে নাজানে আচলতে যে আৰু কি লাইনত যাব পাৰি যে সায়েন্সত আছে কাৰণে কেৱল মেডিকেল ইঞ্জিনিয়াৰিং নহয় তাৰ বাহিৰে আৰু বিভিন্ন ৰাস্তা আছে যত গৈ নিজৰ কেৰিয়াৰ বা নিজৰ লাইফটো এটা ভালকে নিজকে এস্টাবলিশ কৰিব পাৰে কি ক'ব আপুনি এখিনিতে মই এটা কম ষ্টুডেন্টে প্ৰথম যেতিয়া তেওঁলোকে 12 বা গ্ৰেজুৱেচন বা মাষ্টাৰ ডিগ্ৰী যাব খোজে তেওঁলোকে এটা শৰ্ট এনালাইসিস কৰি ল'ব লাগে নিজৰ ষ্ট্ৰেংথ উইকনেস অপৰচুনিটি এন্ড থ্ৰেট মই ভাবো পেৰেন্টসেও এই ক্ষেত্ৰত যোনখিনি 12 পাস ষ্টুডেন্ট তেওঁলোকৰ পেৰেন্টসে এই ক্ষেত্ৰত অলপ সহায় কৰিব পাৰে তেওঁলোকে এটো নহয় যে মই গুড মাৰ্কস পাইছো হেকাৰণে মই সায়েন্সত যাম হয় হেতু কিতেও হ'ব না আমি এনেকুৱা বহুত এক্সাম্পল আছে যে তেওঁলোকে 11 ত সায়েন্সত পঢ়ে কিন্তু তেওঁলোকে পাছত গৈ পিনি একো চেঞ্জ কৰি পিনি আৰ্টস বা কমাৰ্চত চেঞ্জ কৰি দিব লগা বহুত হয় কিন্তু এটো মিনিং নহয় যে তেওঁলোকে ক্লাস 10 ত তেওঁলোকে গুড মাৰ্কস পাইছে গতিকে তেওঁলোকে সায়েন্সত যাব এটো হ'বই নোৱাৰে মই হেকাৰণে ভাবো পেৰেন্টছৰ এখিনি দায়িত্ব আছে বা যোনখিনি আমাৰ অলপ গ্ৰেজুৱেচন লেভেলৰ ষ্টুডেন্ট তেওঁলোকে এটা শৰ্ট এনালাইসিস কৰি ল'ব লাগে নিজকে কি ক্ষেত্ৰত মই মোৰ ষ্ট্ৰেংথ কি মই কিহত ভাল যাতে এজনী ছোৱালীয়ে মই ভাবো তেওঁ যদি ডান্স কৰি ভাল পায় মই জাস্ট ৰিকমেন্ড কৰিছো ডান্স বা সিঙ্গিংত ভাল পায় তাই ফোর্সফুলি সায়েন্সত মই ভাবো তাই সায়েন্সত যোৱাৰ কোনো দৰকাৰ নাই কাৰণ তাই যদি কেৰিয়াৰটো এজ এ সিঙ্গাৰ হিচাপে বনাব খুজিছে তেতিয়াও পাৰিব তেতিয়া তাই আৰ্টছত লৈ পিনি আৰ্টছৰ এটা ডিগ্ৰী লৈ পিনি তেওঁ হেতু হিচাপে যাব পাৰিব গতিকে মই ভাবো এটা শৰ্ট এনালাইসিস কৰি লোৱাটো খুব দৰকাৰ অপৰচুনিটি মই ভাবো আজিৰ দিনত অপৰচুনিটি আগতে যোনটো আমাৰ এটা
ব্লকেজ আছিলে মই ভাবো পেণ্ডেমিকে আমাক হেতু খুলি দিছে অপৰচুনিটি ইমান বেছি আছে আৰু যেটো কম যে তেওঁলোকৰ প্ৰফেশনাল কোৰ্সবোৰ স্কিল বেস কোৰ্সবোৰ মই আৰু এটা এখিনতে এটা কম পেৰেন্টছৰ এখিনতে এটা হেৰি আছে যিয়ে নপঢ়ে ইঞ্জিনিয়াৰিং ডিগ্ৰী এটা লৈ আছে তেওঁ তাৰ লগতে ইঞ্জিনিয়াৰিংৰ লগতে তেওঁ স্কিল বেস সেই ইঞ্জিনিয়াৰিং ডিগ্ৰীটোৰ লগতে স্কিল বেস আৰু কি জানে তেওঁ মই ভাবো স্কিলৰ এতিয়া দিন হয় স্কিল আমি এটা ডিগ্ৰীৰ লগতে নিজক অকল এটো নহয় যে মানে অকল মই সাধাৰণ ডিগ্ৰী এটা লৈ আছো কিন্তু তেওঁ তাৰ লগতে তেওঁ সাইমালটেনিয়াছলি আৰু নিজকে কেনেকৈ এনহেঞ্চ কৰিব পাৰে কাৰণ আজিকালি কোম্পানীবোৰ চাও অকল ডিগ্ৰীটো মাৰ্কছৰ ভ্যালুটো লাহে লাহে আমাৰ কমি আহিছে তেওঁ ষ্টুডেন্টৰ পাৰ্সনেলিটি তেওঁ কেনেকৈ নিজক প্ৰেজেন্ট কৰিছে তেওঁ সেই ডিগ্ৰীটোৰ পৰা আৰু তেওঁৰ কি স্কিল আছে হেতুৰ ওপৰত কিন্তু আজিকালি মই ভাবো আজি ডেটত ইম্পৰ্টেন্সটো বাঢ়ি গৈছে আৰু ষ্টুডেন্টে হেতু হিচাপে তেওঁলোকে পেৰেন্টছৰ দায়িত্ব আছে ষ্টুডেন্টৰ দায়িত্ব আছে তেওঁলোকে নিজকে এনালাইসিস কৰক প্ৰথম এডমিশন এটা লোৱাৰ আগত এনালাইসিস কৰি আমাৰ ইউএছ টিমৰ ফলৰ পৰা আমি কম যে আমাৰ হেল্প কৰিবলৈ আমাৰ লটস অফ আমাৰ কাউন্সিলৰ আছে তেওঁলোকে কথা পাতিব পাৰে কাউন্সিলৰ লগতো আমাৰ ৱেবসাইটত যাব পাৰে মোৰ ৱেবসাইটটো এইটো এসেগতে এবাৰ কৈ দিব খুজিছো নিশ্চয় www.ustm.ac.in তেওঁলোকে তাত গলে তেওঁলোকে গোটেই ডিটেইলছ ইনফৰমেশন পাব ইউএছটিএম আৰু তেওঁলোকে যদি বিচাৰে আমাৰ কাউন্সিলৰ লগত কথা পাতিবলৈ তেওঁলোকে কথা পাতিব পাৰিব আমাৰ তেওঁলোকে সহায় কৰিব তেওঁলোকক এটা গুড কেৰিয়াৰ অপৰচুনিটি সিলেক্ট কৰা নিশ্চিত কাৰণ আপুনি কৈছে যে পিতৃমাতৃ সহায় কৰিব লাগে কিন্তু বিভিন্ন সময় দেখিবলৈ পোৱা যায় যে কিছুমান পিতৃমাতৃ সহায় কৰিব নোৱাৰিব পাৰে কাৰণ শিক্ষাগত অৰ্হতা নাথাকিব পাৰে বা তেওঁলোকৰ অভিজ্ঞতা নাথাকিব পাৰে কিন্তু তথাপি কিন্তু ছাত্ৰ ছাত্ৰীৰ হেতু দায়িত্ব আৰু যেহেতু ইউএছটিএমে আমি হেল্প কৰিবৰ বাবে ইতিমধ্যে ৱেবসাইটটো কৈ দিছে আৰু ইউএছটিএম পেজত গলে আপোনালোকে সেইখিনি সহায় ল'ব পাৰিব আৰু ইউএছটিএম বা বিভিন্ন বিজ্ঞজনৰ ওচৰতে গৈ গ'লেও কাৰণ এটা ভুল ডিসিশন আৰু গোটেই জীৱনটোলৈ পস্তাই থাকিব লাগিব গতিকে এইটো বহুত গুৰুত্বপূৰ্ণ কথা আপুনি ইতিমধ্যে উল্লেখ কৰিছে হয় আৰু ডক্টৰ জয়নুল আবেদিন হয় আপোনাৰ ওচৰত আহিব বিচাৰিছো আৰু ইতিমধ্যে আমি ইঞ্জিনিয়াৰিং বা মেডিকেলৰ কথা পাতি আছো কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে যে এতিয়া এইখিনি সময়তো কোভিডৰ কাৰণে আকৌ যেটা আমি পাতিছো অনলাইনটো ইমান হেৰি নহয় আৰু অনলাইনত এতিয়া অভ্যস্ত হৈছে ছাত্ৰ ছাত্ৰীসকল কাৰণ এতিয়া অসমৰ বাহিৰত যোৱাৰ কোনো ধৰণৰ সুবিধা তেনেকে নাই বা এইখিনি সময়ত যাব নোৱাৰে গতিকে ইয়াত থাকিও চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই তেনেকে একো কাৰণ নাই এতিয়া যেহেতু মেমে আৰু ছাৰে ক'লে যে মই ক্লাছ 12 পাছ কৰিলো এতিয়া মোৰ নেক্সট হল কি মই কি কৰিম তো তাৰ এসেসমেন্টটো নিজে কৰিব লাগিব তো এতিয়া দুটা ট্ৰেডিশনাল ৱে আছে আৰু নন ট্ৰেডিশনাল ৱে আছে এটা হল টেলেন্ট বেস এডুকেশন এটা হল একাডেমিক বেস এডুকেশন যদি মই একাডেমিক বেসত যাওঁ তো অবভিয়াসলি মই আৰ্টস লম সায়েন্স লম ডিগ্ৰী কৰিম ইয়া মই ইঞ্জিনিয়াৰিং কৰিম ইয়া মই মেডিকেল কৰিম ইয়াত এতিয়া অকল আমি হঠাৎ কৈ থাকো মেডিকেল ইঞ্জিনিয়াৰিং দ্য প্ৰবলেম ক'ত আছে ইয়াত প্ৰবলেম আমাৰ সোসাইটিত আছে ডেফিনেটলি প্ৰবলেম তাত আছে কেলে কি এতিয়া যেতিয়া মই ইণ্ডিয়াৰ কথা কওঁ ইয়া আমাৰ কান্ট্ৰিৰ কথা কওঁ তো ইয়াত বহুতখিনি profile এতিয়ালৈকে available নহয় এইটো জব available নহয় suppose মই এতিয়া বহুত ধুনীয়া ফটোগ্ৰাফাৰ হয় ক্লাছ 12 মই ধুনীয়া ফটো লওঁ বাট মই এতিয়া ভাবিছো মই ফটোগ্ৰাফাৰ বনিম তো মোৰ পেৰেন্টস তো কনভিন্স নহব নহয় কেলে কনভিন্স হ'ব কোট দিয়া কোট উলাই পেপাৰত যে এনেকুৱা ফটোগ্ৰাফাৰ পোষ্ট লাইছে গভৰ্নমেন্ট নাই নিশ্চয় তো ডেফিনেটলি ইয়াত আপোনাৰ পেৰেন্টসৰ ডাঙৰ ৰোল প্লে কৰে সো পেৰেন্টসে চাব লাগিব এটা বস্তু হৈ গ'ল যেতে মই suppose আছো মই বহুত ৰিমোট ভিলেজত আছো ঠিক আছে আই এম প্ল্যানিং টু ডু সামথিং which is not in my country ambition তো বহুতৰ থাকে ambition versus reality এই বস্তুটো সব ষ্টুডেন্টে চাব লাগিব যে মই যেটো ভাবি আছো আৰু যেটো ৰিয়েলিটিত আছে পসিবল হয় কি নহয় মই এটা ইম্পসিবল বস্তু লৈ কিনে গোটে লাইফটো বৰবাদ কৰিব নোৱাৰো তো ডেফিনেটলি আই হ্যাভ টু চুজ দ্য ট্ৰেডিশনাল ৱে আই হ্যাভ টু টেক এডভাইস ফ্ৰম মাই পেৰেন্টস যদি মই কেপেবল নহওঁ ডিসাইড কৰিবলে তো ডেফিনেটলি আই হ্যাভ টু টক টু এল্ডাৰ্স ইফ মাই পেৰেন্টস আৰ নট কেপেবল তেতিয়া মোৰ সিনাকি জুন আছে জুনে পঢ়িছে জুন আগবাঢ়ি গৈছে তেওঁ খুদিব লাগিব মই কোড পঢ়িম কি কৰিম এটা নেক্সট কোৱেশ্চন আহিলে সাপোজ মই জাস্ট এন এক্সাম্পল লৈছো ইঞ্জিনিয়াৰিং কৰিম এটা যেটা মই ইঞ্জিনিয়াৰিং কৰিব যাম তো ডেফিনেটলি মাই চয়েস উইল বি আইআইটি এনআইটি সেন্ট্রাল ইউনিভাৰ্সিটি ষ্টেট ইউনিভাৰ্সিটি নেক্সট কোৱেশ্চন আহিলে সিট কিমান আছে মতো হেতু কৰিব লাগিব ন কৰিব লাগিব এটা মই আমাৰ ষ্টেটত সাপোজ মই এক্সাম্পল দিও 40000 ষ্টুডেন্ট সায়েন্সত পাস কৰিছে 40000 ভিতৰত 30000 ষ্টুডেন্ট লেটস সাপোজ 20000 ষ্টুডেন্ট ভাবে যে মই ইঞ্জিনিয়াৰিং কৰিম তো মই যদি একটা ইনস্টিটিউশনত 20000 সিট আছে obviously নহব তো মই কি কৰিম মই ইঞ্জিনিয়াৰিং বাদ দিম মই হপনটো বাদ দিম মই ইঞ্জিনিয়াৰিং নকৰো মই কিবা বেলেগ এটা কৰিলো মোৰ ইন্টাৰেষ্ট নাই তো will it be justified with myself
জাস্টিফিকেশন হ'ব মই জানো যে মোৰ কান্ট্ৰিত ইঞ্জিনিয়াৰিং কৰি কিনে এইখিনি পোষ্ট আছে মই এইখিনি চাকৰি কৰিব পাৰো মই আইএছত যাব পাৰো মই ইছৰোত কাম কৰিব পাৰো মই বহুত জাগাত কাম কৰিব পাৰো বহুত স্কোপ আছে এতিয়া মই এইটো এৰি কিনে মই বেলেগ কিবা এটা কৰো মোৰ মানে ইন্টাৰেষ্ট আছিল ইঞ্জিনিয়াৰিং বাট সিন্স মই সিট নাপালো তো মই বেলেগ জাগাত যাওঁ it is justified hobo no hobo next question ahile tia moi code choose korim private university jam private college jam ঠিক আছে তার তো ফিস বেশি হবো তো মই কি কৰিম নকৰিম ইঞ্জিনিয়াৰিং তেতিয়া আকৌ চাব লাগিব তাৰ যে মই ইঞ্জিনিয়াৰিং কৰিবলৈ আমাৰ গভৰ্ণমেন্ট অফ ইন্ডিয়া কিবা ফেসিলিটি দিছে স্কলাৰশ্বিপ দিছে কিবা or definitely scholarship আছে scholarship.gov.in ত গৈ ইজিলি পাব normally minority scholarship every year 30000 কে পায় হয় এটো পায় নর্থ ইস্টৰ যিমানখিনি ষ্টেট আছে স্পেশালি মেঘালয় অৰুণাচল নাগালেণ্ড মণিপুৰ ত্ৰিপুৰা they get more than 50000 I don't know the exact amount but আমাৰ ষ্টুডেন্ট পায় আছে স্কলাৰশ্বিপ আমি ভৰাই আছো হন্দি স্কলাৰশ্বিপ পায় আছে বহুতখিনি ইঞ্জিনিয়াৰিং কলেজ আছে য'ত যিমানখিনি স্কলাৰশ্বিপ পায় তাতকে কম ফিজ হয় আমাৰ অসমতে আছে কিন্তু বিভিন্ন ছাত্ৰ-ছাত্ৰী নাজানে তো ল্যাক অফ ইনফৰমেশন ল্যাক অফ নলেজ কি হয় হেতু কাৰণে মই যেতিয়া ক্লাস 12 ত আহি গলো মোৰ অকল এইটোৱে কাম নহয় যে মই পঢ়ি কিনে এক্সাম দিলো মই এইটো চাব লাগিব যে মই 12 পাস কৰাৰ পিছত মই কি কৰিম এইটো এই মোৰ ড্ৰিমটো পুৰা কৰিবলৈ কাৰণে কি আছে অপচনছ যদি মোৰ পেৰেন্টছে নোৱাৰে সাপোৰ্ট কৰিবলৈ মই নিজকে কেনেকৈ সাপোৰ্ট কৰিম এটি আৰু এটা এক্সাম্পল মই দিব বিচাৰিছো আমাৰ ষ্টুডেন্ট এজনী 6th semester আছে এতিয়া she is in pandemic mode so online classes হৈ আছে last year when pandemic started she applied in IOCL for internship the internship কৰি আছে পঢ়িও আছে online because এতিয়া আহিকিনে ক্লাছ কৰিব না বুজি পালে so pandemic is an opportunity also এটা opportunity দি আছে আপনি স্কিলও শিকি আছে লগতে আপনি একাডেমিক ইন্টাৰ্নশ্বিপ কৰিব যাবলৈ নোৱাৰিলে আমি কৈছিলো তাক pandemic আগত আমি কৈছিলো এটো পসিবল নহব তুমি কোৰ্স এৰিব লাগিব but see pandemic gave her an opportunity so it's just an example which is reality it is নিজৰ ওপৰত ডিপেন্ড কৰে মই কেনেকা সিচুৱেশনটো লওঁ এতিয়া কিবা এটা প্ৰবলেম আহি গল মই একো কাম নকৰো আৰু প্ৰবলেম আহি গল মই বাদ দিলো আৰু এটা বস্তু যে ক্লাস 12 পাস কৰি মই জতে ততে এডমিশন লইলাম এটো নহব এতিয়া এটা নরমাল তা সাপোজ মই ইঞ্জিনিয়ারিং কৰিব যাও তুমি কি চাব লাগিব কলেজত AICTE এফিলিয়েশন আছে না AICTE এপ্রুভাল আছে না ইয়া কোনবা ইউনিভার্সিটি যদি এফিলিয়েশন আছে কি এইটো এফিলিয়েশন আছে কি নাই তাৰপিছত চলো AICTE গুটে কোর্সবোৰ এপ্রুভ কৰিছে না ইনটেক কিমান আছে হেবোৰ চাব লাগিব যদি এইবোৰ নুসুৱাকে মই পাই গলো মোৰ ড্ৰিম আসলে ইঞ্জিনিয়াৰিং কৰা মই হুমাই গলো ইয়াত আৰু একো না লাগে কেলেকে আজিকালি চাও ডোৰ টু ডোৰ ক্যাম্পেইন চলে ভেৰিয়াস কলেজেস are they go to door to door গৈ কব আহা আমাৰ তাত এইটো কোর্স আছে কৰিব পাৰিব এইটো হৈ যাব আপুনি পেৰেন্টস ভাবিব লৰাটো বহুত ডাঙৰ মানুহ বনিব কিন্তু লাষ্টত কি হয় 4 বছৰৰ পিছত না পেৰেন্টসে কিবা কৰিব পাৰিব না ষ্টুডেন্টে কিবা কৰিব বিকজ কোবা জাগাত ভ্যালিড নহব কোবা জবৰ কাৰণে এইটো ভ্যালিড নহব ডিগ্ৰী কি কি হ'ব তেতিয়া তো এইখিনি বস্তু পেৰেন্টসৰ বহুত ৰোল আছে পেৰেন্টস সিনিয়ৰস জুন আছে জুনে ক্লাস 12 ষ্টুডেন্ট so they have to look into all these perspectives যদি নাচাই তে ডেফিনেটলি they are going to lose yes ani chitopot ami pati jam ene thonor kotha aru khub sundor kotha apuni itimode koise aru moi bhabu je ছাত্ৰ ছাত্ৰী সকলে ইয়াৰ পিছত হয়তো গুৰুত্ব দিব কেৱল নিজে মানে হুৰমুৰকে কিবা এটা ডিসিশন নলয় কাৰণ গুটি জীৱনটোৰ কথা আছে আমি